নিজাতা ঢাকা দুষ্ট দানব দুষ্ট দানব দুষ্ট দানব দুষ্ট দানব প্রথম রাগ হিন্দু তাল এক তাল দেখি বিশ্ব ব্রহ্মাণ্ডর আমি এই একমাত্র গৰাকী দুষ্টক দমন আৰু
বসন্তক পালনৰ হেতু মই যুগে যুগে অৱতাৰ লৈছো এই ধৰণে ঈশ্বৰ পৰম পৰম ব্ৰহ্ম ৰাম অৱতাৰত ৰাৱণক বধ কৰাৰ পাছত পুনৰ কৃষ্ণ ৰূপে অৱতাৰ লৈছো পৃথিৱীত শান্তি স্থাপনৰ হেতু প্ৰাগজ্যোতিষ নৰেশ্বৰ নৰকাসুৰৰ প্ৰতাপত কোনেও শান্তিত বাস কৰিব পৰা নাই মাতৃ নিন্দাৰ প্ৰতিশোধ ল'বলৈ তেওঁ দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ পোতাশালত ক্ৰোধৰ প্ৰলয়গ্নি হৈ সৃষ্টিত ঘটাইছে বিঘিনি নৰকৰ মৃত্যুদ্বাৰ হৈছে মুকলি কিন্তু প্ৰথমে বসুমতীক সুধি চোৱা হওক তেওঁ বা আজ্ঞা দিয়ে কি নিদিয়ে তথাপি ছলে বলে কিংবা কৌশলে হলেও অবুধ নৰকক বধ কৰিবই লাগিব চাম বাৰু এইবাৰ বসুমতীয়ে অবুধ নৰকক কেনেকৈ ৰক্ষা কৰে যাওঁ এবে আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ হরি প্রবেশিলা অভার মাঝে রুখি নন্দন রাম
বিধাতাৰ নিমিত এখন ধুনীয়া ধৰণিত প্ৰলয়ৰ দাবাখিনিৰে জীৱ ৰাখি লৈ পাব লাগিছিল। প্ৰতিৰোধ কৰা শক্তি আজি কাৰো নাই। যাওঁ মই কৃষ্ণৰ লগত এই বিষয়ে কিছু গভীৰ আলোচনা কৰোঁগৈ। ভকত চলনি হেব কয়ো ধৰি হেব প্রভু কমললোচন, হে প্রভু ভক্ত প্রাণধন, নির্কি নারদর হত কৌটি পণিপাত করিব গ্রহণ। সন্তকারম ভুজঙ্গ শয়নম পরমনাভম সুরেশম বিশ্বধারম গগন সদৃশম মেঘবর্ণং শুভাঙ্গ নারায়ণ 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 লক্ষ্মীকান্তম কমলনয়নম
কৃষ্ণ হরি দেবসিংহ আছেনে কুশলে মোর যত প্রজাগণ
কৰে নেকি কোনোৱে বিদ্ৰোহ আচৰণ? মহাৰাজ শৃংখলিতভাৱে ৰাখিছো আপোনাৰ আজ্ঞা অনুসৰি এক বিপুল বাহিনী। নগৰৰ বাটে ঘাটে শত শত মহাযোদ্ধাই ৰখি আছে পোতাশাল আৰু ৰাজধানীৰ দুৱাৰ। তেনেস্থলত কোনো চিন্তাৰ কাৰণ থাকিব নোৱাৰে। সেনাপতি শুনি সুখী হলো তোমাৰ বচন, তোমাৰ বলতে বলি আজি মই। কিন্তু সেনাপতি মহাৰাজ তুমিতো জানাই মাতৃ মোৰ স্বয়ং বসুমতী। জানো মহাৰাজ। ঘোৰ অন্ধকাৰত বিষ্ণুৰ ঔৰসত জন্ম মোৰ। মাতৃয়ে কৈছে পিতৃ মোৰ স্বয়ং ভগৱান। ইয়াৰ প্ৰমাণ দেখুৱাবলৈকে ইন্দ্ৰাণী দেৱতাগণক বন্দী কৰি থৈছো অন্ধকাৰ পোতাশালত। মনত পৰিলে মোৰ অতীতৰ কথা, প্ৰতি শিৰাই উপশিৰাই তৰিত গতিৰে তেজ মোৰ হৈ প্ৰবাহিত। জাৰজ বুলি দেৱতাই মোক কৰে উপহাস, নাজানে মোৰ পৰাক্ৰমৰ কথা, মাথো বিদ্ৰূপৰ বাণী। প্ৰতিশোধ ঘোৰ প্ৰতিশোধ ভীষণ প্ৰতিশোধ লম মই দেৱতাৰ পৰা। সেনাপতি মহাৰাজ এতিয়া মাথো বাকী আছে মাতৃ ঋণ পৰিশোধৰ। যোৱা মাতৃক ৰাজসভালৈ লৈ আনা, বন্দী দেৱতাগণক দৰ্শন কৰাই মাতৃ ঋণ পৰিশোধ কৰোঁ মই। ভাল মহাৰাজ। ৰাজমাতা আহি আছে ৰাজসভালৈ মহাৰাজ। মাতৃ পুত্ৰ মাতৃ পুত্ৰৰ সেৱা কৰগ্ৰহ। বাছা, জয় হওক তোমাৰ। বাছা, মাতৃ স্বৰ্গ ৰাজ্য জয় কৰি দেৱতাসকলক বন্দী কৰি আনিছা, আৰু সেই দৃশ্য দৰ্শনৰ হেতু তুমি মোক নিমন্ত্ৰণ কৰিছা। হয় মাতৃ হয়। পুত্ৰ, মাতৃ মই দেৱতাসকলক দৰ্শন কৰিলো আৰু তোমাৰ মাতৃ ঋণ পৰিশোধ হ'ল। কিন্তু পুত্ৰ, এতিয়া তুমি দেৱতাসকলক মুক্ত কৰি দিয়া। ধৈৰ্যশীলা মাতৃ মোৰ অতি মৰমৰ, পুত্ৰ, কিন্তু অসম্ভৱ মাতৃ, অসম্ভৱ। তোমাৰ কথাতেই দেৱতাসকলক তথাপি নিদিওঁ মুক্তি। স্বৰ্গ জয়ৰ সময়তো এই পাপাত্মা দেৱতাই অলক্ষিত কৰিছিল ঘোষণা, জাৰজ বলকাসুৰ বুলি। জাৰজ মাতৃ হিৰণ্যাক্ষবীৰে যেতিয়া তোমাক কৰিছিল শৰণ, বৰাহ ৰূপ ধাৰণ কৰি বিষ্ণুৱে অতল জলৰাশিৰ তলিৰ পৰা তোমাক উদ্ধাৰ কৰিছিল দন্ত অগ্নিৰে। আৰু তাৰ পাছত ঘোৰ অন্ধকাৰত বিষ্ণুৰ ঔৰসত মোৰ জন্ম। এই কথা তুমিয়েই জানো কোৱা নাছিলা মাতৃ? কৈছিলো, বিষ্ণুক স্বামী বৰণ কৰি মোৰ কলুষিত জীৱন পবিত্ৰ কৰিলো। তেনেহলে পাপাত্মা দেৱতাই কিয় বাৰে বাৰে মোক জাৰজ বুলি উপহাস কৰি তুমি হেন সতী নাৰীৰ নাৰীত্বক বাৰে বাৰে কৰে কলংকিত? এনে পাপাত্মা দেৱতাক মই কদাপি ক্ষমা নকৰোঁ। মাতৃ আহা, তুমি এই সিংহাসনত অধিষ্ঠিত হোৱা। আৰু সেনাপতি মহাৰাজ যোৱা লৈ অহা বন্দী দেৱতাগণক মাতৃৰ শুশ্ৰূষাৰ বাবে। চাওঁ মই ইন্দ্ৰ বৰুণ পৱন দেৱতাদিৰ স্বৰূপ চেহেৰা। ৰবা সেনাপতি, পুত্ৰ, তেনে কাৰ্য কদাপি নকৰিবি। মাতৃ মই নাৰী,
মাতৃ হৈ তোমাৰ ওচৰত কৰোঁ অনুৰোধ। মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া পুত্ৰ। হয় মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া। মাতৃ এই কথা কদাপি নহয় সম্ভৱ। ভাবিছো মাতৃৰ ঋণ কিভাৱে কৰো পৰিশোধ। ভক্তৰক দেৱতাই অন্ধকাৰ পুতাহালৰ নৰক যন্ত্ৰণা। আৰু দেৱতাৰ লাঞ্ছনা, তাতেই তোমাৰ মাতৃঋণ হ'ল পৰিশোধ। পুনৰবাৰ তোমাক অনুৰোধ কৰিছো পুত্ৰ। মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া তুমি। মাতৃ মহাপুত্ৰ, দেৱতাসকলক মুক্ত কৰি দিয়া তুমি। মাতৃ দেৱতাসকলক মুক্ত কৰি দিয়া। মাতৃ সেনাপতি মহারাজ দেখিলা মাতৃৰ কাতৰ অনুৰোধ। নাৰী নাৰী সঁচাকৈ ইমান উদাৰ, ইমান চঞ্চল, হঠাৎ পাহৰি যায় হৃদয়ৰ সকলো ক্ৰোধ, মনৰ সকলো বেদনা। নাই, এই কথা হ'ব পাৰে। সেনাপতি মহারাজ এতিয়া যাওঁ বলা নিজ কৰ্তব্যৰ হেতু। বলা বলক মহারাজ। নারায়ণ নারায়ণ নারায়ণ। আহক দেৱৰ্ষি। প্ৰভু, নিৰ্কীন নাৰদৰ শত কৌটি প্ৰণিপাত কৰিব গ্ৰহণ। উঠা দেৱৰ্ষি। বাৰু দেৱৰ্ষি, তোমাৰ মোৰ ওচৰলৈ অহা উদ্দেশ্য বা কি? নাৰায়ণ নাৰায়ণ। প্ৰভু, এই দাসক আৰু অপৰাধী নকৰিব। আপুনি জানো সংবাদ পোৱা নাই, সমগ্ৰ স্বৰ্গপুৰী এতিয়া নৰকৰ অধীনত। মাদা অদিতিৰ সমে যত আছে দেৱগণ সকলোকে বন্দী কৰি ৰাখিছে অন্ধকাৰ কাৰাগাৰত। অদিতিৰ চৰণকিৰীতি আৰু বৰুণৰ ছত্ৰ সকলো কাঢ়ি আনি কৰে অনেক অপমান। দেৱতাৰ দুখ দেখি মোৰ অন্তৰ একেবাৰে দহি গৈছে। প্ৰভু, কিবা এটা উপায় নকৰেনে প্ৰভু? নিশ্চয় দেৱৰ্ষি, দেৱতাৰ দুখ মোচন কৰিবই লাগিব। কিন্তু নৰকাসুৰ অবাধ্য, তাক বধ কৰাটো সহজ নহয় কদাপি। কৃষ্ণ কৃষ্ণ। আহা দাদা, অসময়ত তোমাৰ আগমন। শুনিবলৈ পাইছো তুমি হেনো নৰকাসুৰক বধৰ উপায় চিন্তা কৰিছা। নৰকৰ বিৰুদ্ধ আচৰণত কিন্তু মই প্ৰতিবাদ কৰোঁ কৃষ্ণ। তোমাৰ কথা সঁচা দাদা, কিন্তু নৰকাসুৰকতো বধ কৰিবই লাগিব। মাতৃ নিন্দাৰ প্ৰতিশোধ ল'বলৈ দেৱতাসকলক বন্দী কৰি ৰাখিছে অন্ধকাৰ পোতাশালত। তেন্তে
নেকি তুমি দেৱতাৰ পক্ষ ল'বা কৃষ্ণ? ভক্ত যদি বিপদত পৰি মোৰ আশ্ৰয় লয় মই উদ্ধাৰ কৰিবই লাগিব। কৃষ্ণ তুমি যদি দেৱতাৰ পক্ষ লোৱা তেন্তে মইও নৰকাসুৰ পক্ষ লৈ তোমাৰ বিৰুদ্ধে থিয় দিম। চাম বাৰু তুমি কেনেকৈ নৰকাসুৰক বধ কৰা। নাই দাদা, তুমি বিৰোধ নকৰিবা। এই সময়ত নৰক বধৰ অতিকে প্ৰয়োজন হৈছে। আৰু সেইবাবে তুমি দেৱতাৰ পক্ষ লৈ নৰকাসুৰক বধ কৰিবা? নাই নাই, সেই কথা হ'ব নোৱাৰে কৃষ্ণ, সেই কাৰ্য কদাপিও হ'ব নোৱাৰে। নাৰায়ণ নাৰায়ণ। প্ৰভু দেৱৰ্ষি, মোৰ উদ্দেশ্য সাধন হ'ল, মই এতিয়া আহিলোহে প্ৰভু। যাওক দেৱৰ্ষি, সময়ত সহায় কৰিব। খাতিছো মাধৱ মোৰে প্ৰাণ বাধৱ, ভকতি উমিয়া দিয়া সুখতো দুখতো লওতো মাৰে না আমাকো কৰিবা দৰা। নাৰায়ণ 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 নারায়ণ। যাওঁ, এৱে আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। কৃষ্ণ হৰি দ্বাৰকাৰ গুপ্তচৰৰ মুখে পাৰিছো জানিব, যদুপতিয়ে হেনো প্ৰাগ জ্যোতিষপুৰৰ ৰজা
নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰিব। যুদ্ধ হ'ব অলপতে নৰকাসুৰৰ লগত। সুন্দৰ, অতি সুন্দৰ সাত্যকী। সেই মদমত্ত নৰকাসুৰে অহংকাৰত মত্ত হৈ পাপ পুণ্য একোকে বিচাৰ নকৰি জগত মাতা কামাখ্যাক পত্নী ৰূপে আশা কৰে আৰু দেৱতাসকলক বন্দী কৰি থৈ অন্ধকাৰ পোতাহালত। সৌৱা যদুপতি আহিব ধৰিছে। এতিয়া আমি সবিশেষ জানিব পাৰিম। আপোনাৰ বাবেই বাট চাই আছিলোঁ। সাত্যকী, পিছে কওকচোন যদুপতি, নৰকাসুৰৰ বিৰুদ্ধে যুদ্ধ আয়োজন কৰাটো সঁচানে যদুপতি? সঁচা সাত্যকী। প্ৰভু, নৰকাসুৰ অন্যায় কাৰ্যত লিপ্ত হৈছে আৰু অলপতেই তাৰ মৃত্যু হ'ব। কিন্তু প্ৰভু, তাৰ আগেয়ে তুমি যোৱা প্ৰাগজ্যোতিষপুৰলৈ নৰকক কবা যে বিনা চৰ্তে দেৱতাসকলক মুক্ত কৰি দিয়ক, অন্যথা মৃত্যুৰ বাবে সাজু হওক। ভাল যদুপতি, মই এতিয়াই প্ৰাগজ্যোতিষপুৰলৈ যাত্ৰা কৰিছোঁ। যোৱা সাত্যকী। শাম্বকুমাৰ, পিতা, ব'লা এতিয়া আমিও যাওঁ নিজ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক পিতা। মাতৃনিন্দার প্রতিশোধ সম্বারু দেবতাই মাতৃর শরণত ধরি ক্ষমা ভিক্ষা খুঁজে নেন নুখুজে, আৰু যদিহে নুখুজে তেতিয়া দেৱতাৰ ৰক্ত মাংস মাতৃৰ শৰণত কৰিম অৰ্পণ। মহারাজ মহারাজ, সেনাপতি, দুয়াৰত প্ৰৱেশিছে একটা নবীন যুৱক। নবীন যুৱক? হয় মহাৰাজ। যোৱা সেনাপতি, যুৱকক সন্মানেৰে ৰাজসভালৈ লৈ আহা। মহাৰাজ, প্ৰণিপাত কৰক গ্ৰহণ। কোন তুমি? কি বা নাম তোমাৰ? কিবা হেতু প্ৰৱেশিলা প্ৰাগজ্যোতিষপুৰত? মই তাৰকাপতি কৃষ্ণৰ দূত। কৃষ্ণ? নাম মোৰ সাত্যকী। মহাৰাজ, যদিও বা বন্দী কৰি ৰাখিছে দেৱতাসকলক, তথাপিও ক্ষমিছে কৃষ্ণই। এতিয়া মহাৰাজক কৰিছে আদেশ, ভালে ভালে দেৱতাসকলক মুক্তি কৰি দিয়ক, অন্যথা যুদ্ধৰ কাৰণে সাজু হওক। যুদ্ধ? এই নৰকে তাকেইতো কামনা কৰে। যোৱা দূত, কোৱাগৈ তোমাৰ কৃষ্ণক বিনা যুদ্ধে দেৱতাগণক মুক্তি নিদিওঁ তথাপি। কিন্তু মহাৰাজ, কৃষ্ণৰ বিৰুদ্ধাচৰণ কৰা নহয় মংগলৰ চিন। আহিছে ওচৰ চাপিতৰ মৃত্যুৰ দিন। সাৱধান, বিবাহ সংযোগ কৰি কথা কবি মূৰ্খ। মহাৰাজ আদেশ কৰ, পোতাহালত বন্দী স্থান দিওঁ এই শান্ত হোৱা সেনাপতি, অবাবত উত্তেজিত নহবা। দূত হৈ আহিছে এখেত, ক্ষমাৰ পাত্ৰ। যোৱা দূত, কোৱাগৈ তোমাৰ কৃষ্ণক এই নৰক সদায় সাজু যুদ্ধৰ বাবে। ভাল মহাৰাজ, তেনেহ'লে যুদ্ধৰ কাৰণে শক্তি সঞ্চয় কৰক। কৃষ্ণ সেনাপতি, মহাৰাজ। এইবাৰ জুইৰ হতে খেলা হ'ব, জুইৰ হতে। চিন্তা নকৰিব মহাৰাজ, থাকোঁতে জীৱিত এই দেৱসিংহ এক কলীয়া কৃষ্ণ নালাগে। সকলো
হত কৃষ্ণ আহিলেও তুলিৰ লগত তোমাৰ বলতেই বলিয়ান হৈ মই কৃষ্ণৰ বিৰোধিতা কৰিছো। এতিয়া যোৱা, নগৰৰ দুৰ্গৰ কাম সম্পূৰ্ণ হল নে নাই নিৰীক্ষণ কৰাগৈ। মনত ৰাখিবা সেনাপতি, যদি দুৰ্গৰ কাম সময়ত সমাপ্ত নহয় তেতিয়া তুমিও কঠোৰ শাস্তিৰ মুখামুখি হ'ব লাগিব। মহারাজ দুর্গর কাম কাহানি বায়ে শেষ হল। এনে হেন বিচিত্ৰ দুৰ্গ প্ৰাগজ্যোতিষপুৰত হৈ ৰব ঐক্যই কীৰ্তি। যদি দুৰ্গৰ কাম সমাপ্ত হল তেন্তে যোৱা যোৱা দেৱতাক মুক্ত কৰি দিয়া। আৰু শুনা মহারাজ মাতৃ নিন্দাৰ প্ৰতিশোধৰ এক বিশাল যজ্ঞৰ সূচনা হব। সেনাপতি মহারাজ এতিয়া বলা নিজ নিজ কৰ্তব্যৰ হেতু। ভাল মহারাজ। আজি কিয় তোমাৰ মন ফৰকাল দেখা নাই কৃষ্ণ? দাদা, গুপ্তচৰৰ মুখেৰে শুনিবলৈ পাইছো নৰকাসুৰে হেনো দ্বাৰকাপুৰ আক্ৰমণ কৰিব। গতিকে তাৰ আগেয়ে আমিয়ে আক্ৰমণ কৰিব লাগিব। ইমান সাহস নৰকাসুৰ! যাদৱক কৰে তুচ্ছ জ্ঞান। কৃষ্ণ, মই মোৰ পূৰ্ব সংকল্প ত্যাগ কৰিছো। দেখুৱাম নৰকাসুৰক যাদৱৰ শক্তি মহিমা। কৃষ্ণ, মই এতিয়া যাওঁ শ্ৰদ্ধা যাত্ৰা হেতু। তদুপতি সাত্যকী, আহা, মই তোমাৰেই অপেক্ষাত ৰৈ আছো। বাৰু কোৱাচোন সাত্যকী, নৰকাসুৰৰ উত্তৰ কি? বিনা যুদ্ধে তথাপি নিদিয়েহি দেৱতাগণক যদুপতি। গতিকে যদুপতি, অতি শীঘ্ৰে আমি যুদ্ধ যাত্ৰা কৰো আয়োজন। তেনেহ'লে অতি সুন্দৰ কথা সাত্যকী। দাদা গৈছে যুদ্ধৰ বাবে সাজু হ'বলৈ। ব'লা আমিও যাওঁ যুদ্ধৰ বাবে সাজু হওঁগৈ। কৃষ্ণ, দাদা, অপেক্ষিছে সেনানী যুদ্ধৰ কাৰণে পলাবৰ নাই প্ৰয়োজন। কৰা হবে সকলোৱে জয় ধ্বনি। জয় দ্বাৰকাপুতেৰ জয় জয় দ্বাৰকাপুতেৰ জয় জয় দ্বাৰকাপুতেৰ জয় জয় জয়। হইয়ারে যুদ্ধ যাত্রা করে পুরে হরি জুতি পুরে কৃষ্ণ বল রাম আদি যত যদু বীরে হরি যত যদু বীরে হই কতু ক্ষণে পাইলা গয়া যদু বীর গণ হরি যদু বীর গণ।
পূর্ণ হল আজি মোর মনোকামনা বৈরহীন আজি প্রাগজ্যোতিষপুর কলঙ্কিত হল দেবতার অমর বাহিনী লুপ্ত হল গৌরব দেবতা যাও এতিয়াও সতর্ক হৈ থাকোগৈ আহিব পাৰে কিবা নতুন বিপদ
খিতি থাক ধেই ঘিনা ধেই ঘিনা ধেই ভাতৃদুখন হস্তিনাৰ প্ৰজাবৰ্গই কৰিছে নেকি গুপ্ত আলোচনা আৰু আমাৰ সৈনিকসকল যুদ্ধ নীতিত হৈছেনে পাৰ্গত দাদা ৰাজ্যৰ সকলো প্ৰজাই আপোনাক মহামান্য ৰজা বুলি কৰিছে গ্ৰহণ আৰু ৰাজ্যৰ সেনানী একোজন সুনিপুণ যোদ্ধা ভূপা-দুৰ্যোধন আহক গুৰুদেৱ প্ৰণিপাত গ্ৰহণ কৰক বাৰু কওকচোন গুৰুদেৱ কিমান সৈনিক আছে আমাৰ সৈন্য বাহিনীত সকলোটি যুদ্ধ নীতিত হৈছেনে পাৰ্গত মানিছেনে ক্ষেত্ৰীয়ৰ নীতি ভূপা-দুৰ্যোধন গুৰুদেৱ 2 অক্ষৌহিনী সেনা আছে বৰ্তমান ক্ষেত্ৰীয় নীতি অনুসৰি প্ৰতিজনেই একোজন সুনিপুণ যোদ্ধা গুৰুদেৱ দুৰ্যোধনৰ ভাগ্যৰ প্ৰতিটো মুহূৰ্তই হৈছে সংগ্ৰাম সেইবাবে সদায় প্ৰস্তুত হৈ থাকিব লাগিব মোৰ সৈন্য বাহিনী অনুৰোধ কৰিছোঁ গুৰুদেৱ কৰ্তব্যত যেন কদাপিও নকৰে অৱহেলা যেতিয়াই প্ৰয়োজন হয় ৰাজভঁৰালৰ পৰা সকলো সামগ্ৰী নিব পাৰিব ভূপা-দুৰ্যোধন গুৰুদেৱ সেইবাবে চিন্তা নকৰিবা ৰাজঅন্যাৰে প্ৰতিপালিত হৈ কৰ্তব্যত নকৰো অৱহেলা গুৰুদেৱ দুৰ্যোধনেতো তাকেই বিচাৰে বাৰু সভাসকল দাদা আজিলৈ সভা ইমানতেই ভংগ কৰা হওক বলক দাদা কৃষ্ণ হৰি হে সূৰ্যদেৱ কৰ্ণৰ ভক্তি পুষ্পাঞ্জলি আশা কৰোঁ গ্ৰহণ কৰিব কি দি পুজিম তোমাৰ ৰাতুল চৰণ ভাৰতৰ সকলো প্ৰজাই ভূত বুলি মোক কৰে উপহাস ভিকেই
কৰ্ণৰ জীৱন ক্ষত্ৰিয়ৰ সুতপুত্ৰ বুলি গুৰু দ্ৰোণাচাৰ্যই অস্ত্ৰ শিক্ষা নিদিলে ঘৃণাত ক্ষত্ৰিয়ৰ ধৰ্ম ৰক্ষা হেতু জন্ম ৰহস্য গুপুত কৰি পৰশুৰামৰ পক্ষিণু হৰণ ভাগ্যৰ কি যে বিড়ম্বনা সত্য মোৰ হল উন্মোচন দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা দ্ৰুপদ বালাই সুতক নকৰো বুলি কৰিলে যে কত অপমান তথাপিও কৰ্ণৰে কৰ্ণ হৈয়ে মই থাকিম বন্ধুত্বৰ দোলেৰে বান্ধি কুৰুপতিয়ে দিলে মোক অংগৰাজ্যৰ হায় মনত পৰিলে মোৰ পুৰণি কথা বিষাদেৰে ফাটি যায় প্ৰাণ হে সূৰ্যদেৱ সময়ত সহায় কৰিবা এতিয়া মই যাওঁ সখাৰ সমীপে প্ৰাগজ্যোতিষপুৰ হৌৱা নৱগ্ৰহ পৰ্বতমালা য'ত ব্ৰহ্মাই বিশ্ব ব্ৰহ্মাণ্ডৰ পাতনি মেলিছিল পশ্চিমে হৌৱা নীলাচল পৰ্বতমালা য'ত কামাখ্যা দেৱী হল প্ৰতিষ্ঠিত তলত মহাবাহু ব্ৰহ্মপুত্ৰই ধীৰে ধীৰে সমুদ্ৰলৈ গতি কৰিছে প্ৰভু মোৰ সেৱা গ্ৰহণ কৰক প্ৰভু উঠা কোন তুমি নাৰী এই যুদ্ধৰ মুহূৰ্তত তোমাৰ এই বেখেৰে অহা উদ্দেশ্য বা কি পুনৰবাৰ সহস্ৰ প্ৰণাম তোমাৰ অভয় চৰণত তুমিয়েই নেকি নৰকাসুৰৰ মাতৃ বসুমতী নিশ্চয় উদ্ধাৰ কাৰ্যত ঘটা সকলো ঘটনা তোমাৰ জানো মনত নাই সেই তমসা বৃক্ষৰ মাজত তোমাৰ দিব্য মূৰ্তিৰ সন্মুখৰ ৰূপ দেৱতাই পান কৰা অমূল্য দান শিৱৰ মন্ত্ৰ প্ৰভু মই মোৰ পুত্ৰক কেতিয়াও মৃত্যুৰ সন্মুখলৈ ঠেলি দিব নোৱাৰো ই মোৰ বাবে অতি ৰহস্যময় দাহনৰ সৃষ্টি হে দয়াময় কৃপা কৰা এই মাতৃৰ ওপৰত মোৰ পুত্ৰক তুমি ৰক্ষা কৰা মোৰ পুত্ৰক তুমি ৰক্ষা কৰা প্ৰভু মোৰ পুত্ৰক তুমি ৰক্ষা কৰা এই মাতৃৰ ওপৰত কৃপা কৰা তুমি কৃপা কৰা পুত্ৰবধৰ শোকত মিয়মান হৈ বসুমতীৰ গমন তথাপি ছলে বলে কিম্বা কৌশলে হলেও অবুধ নৰকক বধ কৰিবই লাগিব
অস্ত্ৰ তুলি ল'ম হাতত। যাওঁ, এৱে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। কিস্কিন্ধাৰ অধিপতি মই, নাম মোৰ দেৱী। মোৰ এই পৰাক্ৰমত সমগ্ৰ বিশ্ব হয় কম্পমান। কিন্তু শত্ৰু 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 চাৰিওফালে কেৱল শত্ৰুৰ স্খলন স্খলন। গোপিনীৰ বস্ত্ৰ চুৰ সেই কলীয় কৃষ্ণই মোৰ এই সখা নৰকাসুৰৰ কৰিছে বিৰুদ্ধাচৰণ। সামান্য গোৱালৰ ইমান অহংকাৰ। এই সুযোগতে সেই কৃষ্ণক দেখাব লাগিব এই দেৱীৰ কত পৰাক্ৰম। বুজিব পাৰে তাকে জ্ঞানহীন এই অধমবোৰে বুজিব পাৰে তাকে গোপা গোপিনীয়ে। কিন্তু এই দেৱীৰে পদাঘাতেৰে তাক দিব উষ্ম সম্ভাষণ। খন্তেক বিশ্ৰাম কৰি পৰৱৰ্তী কাৰ্যত মই হওঁগৈ অগ্ৰসৰ। সেনাপতি দেৱসিংহ, এই পৃথিৱীত মোৰ কোনো শত্ৰু নাই। সঁচা কথা মহাৰাজ। যাৰ পিতৃ স্বয়ং ভগৱান, মাতৃ যাৰ স্বয়ং বসুমতী, তাৰ মৃত্যু কোনে আনিব পাৰে? মোৰ মৃত্যু নাই সেনাপতি, মোৰ মৃত্যু নাই। উৎসৱ কৰা মহোৎসৱ কৰা। কথা মহারাজ, কোনো সমকক্ষ বীর নাই আমার এই সংসাৰত। কিন্তু মহারাজ, কিবা যেন বিপদৰ আগমন ঘটিছে। সেনাপতি, বাওঁ চকু
বাওঁ বাহু মোৰ লৰিছে সঘনে। কোনোবাই যেন কানে কানে কয় তহঁতৰ আৰু বেছি দিন নাই। মূৰ্খ মাতৃ আছে তোৰো এই শত্ৰু সংসাৰত। শত্ৰু কি কোৱা মাতৃ? মোৰ শত্ৰু কোন? কোন মোৰ শত্ৰু? কোনে বিচাৰে এই নৰকক সমুখ খবৰত? তেন্তে কি তই নিজ পিতৃৰ সৈতে যুদ্ধ কৰিবি? পিতৃ জয় দ্বাৰকাপতি, জয় দ্বাৰকাপতি, জয় দ্বাৰকাপতি, জয় জয় জয়। শুনিছানে তোমালোকে যাদৱৰ জয়ধ্বনি? শুনিছা? সাজু হোৱা তোমালোকে ৰণৰ বাবে সাজু হোৱা। মাতৃ দিয়া আধিক পুত্ৰৰ কামনা যেন পূৰ্ণ হয়। আশীৰ্বাদ কৰিছো পুত্ৰ, পূৰ্ণ হওক তোৰ মনৰ কামনা। মই এতিয়া যাওঁ পুত্ৰ। পূৰ্ণ হল মোৰ কলুষিত জীৱন। মাতৃ আহি দিলে এই সংবাদ, শত্ৰু মোৰ পিতৃ স্বয়ং ভগৱান। সেনাপতি কৰি দিয়া ঘোষণা বজাই দুন্দুবি ধূপ দীপ জ্বলাই সবাই কৃষ্ণক কৰো আদৰণি। মহোদয় শ্ৰী কৃষ্ণৰ আগমনত প্ৰাগজ্যোতিষপুৰত সেনাপতি এতিয়া বৰা ময়ো চিন্তা কৰোঁগৈ কৃষ্ণৰ বিৰুদ্ধে বেউ ৰচনা কৰোঁ কেনেকৈ। বৰা ভাল মহোদয়। দাদা এই হ'ল প্ৰাগজ্যোতিষপুৰ। হৌৱা দেখিছা দুৰ্গ? বিশ্বকৰ্মাৰে নিৰ্মিত। তাক নিজেই মুকলি কৰি নিদিয়ালৈকে কাৰো সাধ্য নাই মুকলি কৰা। চিন্তা নকৰিবি কৃষ্ণ দাদা, এই নাঙলেৰে আমি তাক দুৰ্গচূৰ্ণ কৰি দিম। চাওঁ বাৰু কেনেকে ৰক্ষা কৰে। নালাগে দুৰ্গৰ দুৱাৰ চূৰ্ণ বিচূৰ্ণ কৰিব হ'ল নহয়। স্বয়ং নৰক আহিছো ওলাই। কি লাগে তহঁতক? জন লাগে মূৰ্খ, তোৰ অন্যায় আচৰণক পুৰস্কাৰ দিবলৈ আহিছো। পাৰ যদি যুদ্ধ দে। তাকেইটো কামনা কৰে নৰকে। সেনাপতি কি চাই আছা? ৰং কৰা, বন্দী কৰা। ক'ত পলাই হাৰিবি তহঁতে? কিয় কাৰণে প্ৰাগজ্যোতিষপুৰত কৰ আক্ৰমণ নষ্ট নকৰি পলা। নৰকাসুৰ, এতিয়াও দিছো তোক হিত উপদেশ। নিজ মংগল যদি কামনা কৰ, দেৱতাসকলক মুক্ত কৰি দে। দেৱতাসকলৰ মুক্তি অসম্ভৱ। আছে যদি শকতি যুদ্ধ দে, নকৰিবি পলম। লাগিল
জাপ দিছ এই সমর ক্ষেত্ৰত ধৰাস্ত নকৰি পলা বেছ তেন্তে সেই আহক স্বর্গ মত্য পাতাল তিনি ত্ৰলোক্য জয় কৰিলো তথাপিতো নেদেখিলো এনে যুদ্ধ যি নাঙলেৰে যুদ্ধ কৰে ঢাল নাই তৰোৱাল নাই যুদ্ধ কৰিব আহিছ তাকো সুদূৰ দ্বাৰকাৰ পৰা হাঁহি উঠে তোৰ এই অস্ত্ৰ দেখি মুখ বন্ধ কৰ মূৰ্খ বলো ৰাম নাঙলৰ মহিমা দেখিবি এতিয়া বিশ্বাস কৰিলে এই নাঙলেৰে পৃথিৱীক সমুদ্ৰত পৰিণত কৰিব পাৰোঁ চাওঁ বাৰু তোৰ বৰৰ পৰাক্ৰম দেখা দেখা দুয়োজনে অস্ত্ৰ পলা হাৰিব বিচাৰিছ মূৰ্খ হলধৰ চাওঁ বাৰু আজিতো কোনে ৰক্ষা কৰে সময় ক্ষেত্ৰ এৰি পলাই নাযাবি কামৰূপৰ অধিপতি নৰকাসুৰে বন্দী কৰি ৰাখিছে দেৱতাসকলক সেইভাৱে লাগিছে তুৰ্মল সংগ্ৰাম সেই কৃষ্ণৰ লগত অতি সুন্দৰ কথা ভাতৃ এই কুটকলীয়া কৃষ্ণৰ গৰ্ব খৰ্ব হ'ব অতি সোনকালে ব'লা ভাতৃ এতিয়া আমি মৃগয়ালৈ যাত্ৰা কৰোঁ বাৰু কোৱাচোন ভাতৃ কোন দিশে গ'লে মৃগৰ পাম আমি উপযুক্ত স্থান দাদা ভাতৃ উত্তৰে আছে নদ নদী কুলীন সমুদ্ৰ দক্ষিণে আছে
বিশাল বৰমালা গতিকে দাদা এই দিশত যাত্ৰা কৰোঁ তাতেই পাম আমি উপযুক্ত স্থান তেন্তে বলা ভাতৃ পলমৰ নাই প্ৰয়োজন বলক দাদা মই পৃথিৱীৰ এক শক্তি ৰজা নামৰে স্বৰ্গ মধ্য পাতাল এই তিনি তিলক্য মোৰ ভয়ত হয় কম্পমান বহুদিন নৰ মাংস ভক্ষণ কৰা নাই নৰ ৰক্তপান ভাতৃ দাদা আছেনে কোনোবা মোৰ সমকক্ষ বীৰে ধৰাৰ বুকুত ধৰি আছে তেন্তে যুদ্ধ কৰি পুৰা মোৰ মনৰ অভিলাষ দাদা ভাতৃ গুপ্তচৰৰ মুখে জানিব পাৰিছো
দুজন সুন্দৰ সুঠাম যুৱক হেনো আমাৰ ৰাজ্যত কৰিছে প্ৰৱেশ হস্তে হস্তে সজ্জিত হৈ অৰণ্যৰ মাজত সুন্দৰ ভাতৃ অতি সুন্দৰ সংবাদ বহুদিন ধৰি নৰ মাংস ভক্ষণ কৰা নাই নৰৰ ৰক্তপাত সুন্দৰ সুঠাম দেহৰ যুৱক পুৰাও আমাৰ মনৰ হেঁপাহ ভাতৃ দাদা বলে যাওঁ এতিয়া মনুষ্যৰ সন্ধানত